সংবাদৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ জ্যোতি মালহোত্ৰাৰ পিছত এইবাৰ অসমৰ ইউটিউবাৰ ভূষণ পাঠকলৈ বিপদ নামিছে ভূষণ পাঠকে পাকিস্তানত গৈ ভ্লগ বনোৱা এতিয়া ভিডিঅ'ৰ পিছতে এক প্ৰকাৰ এতিয়া চৰ্চাৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ কোন কোন ইউটিউবাৰ পাকিস্তানলৈ গৈছিল বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত সংবাদমেল সম্বোধন কৰি ইতিমধ্যে তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছে আৰু ভূষণ পাঠকো পাকিস্তানলৈ ভ্লগ বনোৱাৰ উদ্দেশ্যে গৈছিল অসমৰ ইউটিউবাৰ আৰু তাৰ পিছতেই এতিয়া এটাকৈ কেইবাটাও পাকিস্তানলৈ যোৱা ভিডিঅ' আপলোড দিছিল ভূষণ পাঠকে আৰু তাৰ পিছত এতিয়া হয়তো বিপদ হ'ব পাৰে ভূষণ পাঠকৰ এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো বিপদত পৰিব নেকি অসমৰ ইউটিউবাৰ ভূষণ পাঠক পাকিস্তানলৈ ভিডিঅ' বনাবলৈ গৈছিল ইউটিউবাৰ ভূষণ পাঠক ইতিমধ্যে অসমৰ কোন কোন ইউটিউবাৰ পাকিস্তানলৈ গৈছিল তালিকা কৰিছে অসম চৰকাৰে বিচাৰি আছে অসমত থকা ইউটিউবাৰ আৰু কোন কোন আছে যিয়ে পাকিস্তানলৈ বুলি গৈছিল পাকিস্তানলৈ যোৱা খবৰ পালেই চৰকাৰক জনোৱাৰ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো ইউটিউবাৰ ভূষণ পাঠক আৰু এয়া হৈছে ইউটিউবাৰ ভূষণ পাঠকৰ কিছু দৃশ্যাংশ পাকিস্তানলৈ যোৱা এই কোনো দৃশ্যাংশৰ বাবে হয়তো এতিয়া বিপদত পৰিব পাৰে ইউটিউবাৰ ভূষণ পাঠক হয়তো তদন্তৰ আওতাত আহিব পাৰে ইউটিউবাৰ ভূষণ পাঠকৰ যেহেতুকে পাকিস্তান ভ্ৰমণ কৰিছিল পাকিস্তানলৈ গৈছিল পাকিস্তানত গৈ পাকিস্তানৰ ব্লগ বনাইছিল এগৰাকী ভাৰতীয় হিচাপে এগৰাকী অসমৰ ইউটিউবাৰ হিচাপে আৰু এইগৰাকী বা ইউটিউবাৰ ভূষণ পাঠকৰ এইসমূহ দৃশ্যাংশ এইসমূহ ভিডিঅ' এটাকৈ ফেচবুকত ইউটিউবত আপলোড দিছিল আৰু এইসমূহ যদিও বৈধভাৱে গৈছিল হয়তো এতিয়া বৰ্তমান সময়ত ভাৰত পাকিস্তানৰ যি যুদ্ধ এই যুদ্ধৰ সময়ত হয়তো যি তেনেধৰণে এতিয়া পাকিস্তানলৈ যোৱা লোকসকলক তদন্তৰ আওতালৈ অনা হৈছে সাংসদ গৌৰৱ গগৈকে ভিতৰ কৰি হয়তো ইউটিউবাৰ ভূষণ পাঠকো আহিব পাৰে কিয়নো পাকিস্তানলৈ যোৱা প্ৰতিগৰাকী ব্যক্তিৰ বিৰুদ্ধে ইতিমধ্যে কঠোৰ হৈছে ভাৰত চৰকাৰ কিংবা ৰাজ্যসমূহ আৰু ইতিমধ্যে সেই বিষয়লৈ যদি লক্ষ্য কৰা যায় তেনেহ'লে এইগৰাকী হৈছে অসমৰ ইউটিউবাৰ ভূষণ পাঠকো গৈছিল পাকিস্তানত গৈ পাকিস্তানলৈ গৈ তেওঁ বনাইছিল ব্লগ আৰু সেই ব্লগসমূহ নিজৰ ইউটিউবৰ পেজত ইউটিউব চেনেলত এটাকৈ আপলোড কৰি গৈছিল আৰু সেই সমূহৰ বাবেই সেই কথাৰ বাবেই হয়তো ভূষণ পাঠকো পৰিব পাৰে বিপদত তদন্তৰ আওতালৈ আহিব পাৰে হয়তো ভূষণ পাঠক আপুনি যেটো কৈছে মই বুজিছো আৰু আমি সদায় এৰেষ্ট কৰি আছো কোনবা যদি পাকিস্তানত যোৱা নাম আছে মোক দি দিব জ্যোতি মালহোত্ৰাটো এতিয়া পাকিস্তানত তেওঁৰ লৰা অসমৰ্থিত বাতৰি যে তেওঁৰ সন্তান এটাও তাতে আছে বুলি কৈছে গতিকে বাট মই ইমান নাজানো মই কেছটো ষ্টাডিও কৰা নাই তেনেকুৱা যদি অসমত আৰু কোনবা আছে এজনৰ নামটো মই জানো বাকি ইউটিউবাৰ বিলাক আপুনি যেটো কৈছে মই বুজিছো আৰু আমি সদায় এৰেষ্ট কৰি আছো কোনবা যদি পাকিস্তানত যোৱা নাম আছে মোক দি দিব এন্ট্ৰি কৰিম পুৰা পাকিস্তান জিৰ' লাইনৰ পৰা এন্ট্ৰি কৰিম এতিয়া সো এয়া আছো বৰ্তমান ইণ্ডিয়াত এয়া জিৰ' লাইন এয়া পাকিস্তান আহি গ'লো পাকিস্তান আহি গ'লো ধুনীয়া খেতি একেবাৰে এফালে পাকিস্তান আহি আপোনালোকে চাইছে এইবাৰ মই এন্ট্ৰি কৰিম পুৰা পাকিস্তান জিৰ' লাইনৰ পৰা এন্ট্ৰি কৰিম এতিয়া সো এয়া আছো বৰ্তমান ইণ্ডিয়াত এয়া জিৰ' লাইন এয়া পাকিস্তান আহি গ'লো পাকিস্তান আহি গ'লো ধুনীয়া খেতি একেবাৰে এফালে পাকিস্তান আহি নমস্তে ছাৰজি এন্ট্ৰি কৰি গ'লো মই পাকিস্তানত আৰু গোটেইখিনি মোৰ ইয়াতে চালে 72 ঘণ্টাৰ ভিতৰত RT-PCR ৰিপৰ্ট চালে লগতে পাছপৰ্ট আৰু EPA-টো চালে RT-PCR কৰি নাহে আগত টেষ্ট কৰিব চাইছে এইবাৰ মই এন্ট্ৰি কৰিম পুৰা পাকিস্তান জিৰ' লাইনৰ পৰা এন্ট্ৰি কৰিম এতিয়া সো এয়া আছো বৰ্তমান ইণ্ডিয়াত এয়া জিৰ' লাইন এয়া পাকিস্তান আহি গ'লো আপোনালোকে চাইছে এইবাৰ মই এন্ট্ৰি কৰিম পুৰা পাকিস্তান জিৰ' লাইনৰ পৰা এন্ট্ৰি কৰিম এতিয়া সো এয়া আছো বৰ্তমান ইণ্ডিয়াত এয়া জিৰ' লাইন এয়া পাকিস্তান আহি গ'লো পাকিস্তান আহি গ'লো ধুনীয়া খেতি একেবাৰে এফালে পাকিস্তান আহি
নমস্তে ছাৰজি এন্ট্ৰি কৰি গ'লোঁ মই পাকিস্তানত আৰু গোটেইখিনি মোৰ ইয়াতে চালে ৭২ ঘণ্টাৰ ভিতৰত RT-PCR ৰিপৰ্ট চালে লগতে পাছপৰ্ট আৰু ETA-টো চালে RT-PCR কৰি নাহে আগত টেষ্ট কৰিব বাকি ইউটিউবাৰ বিলাক আপুনি যেটো কৈছে মই বুজিছো আৰু আমি সদায় এৰেষ্ট কৰি আছো কোনবা যদি পাকিস্তানত যোৱা নাম আছে মোক দি দিব জ্যোতি মালহোত্ৰাটো এতিয়া পাকিস্তানত তেওঁৰ লৰা অসমৰ্থিত বাতৰি যে তেওঁৰ সন্তান এটাও তাতে আছে বুলি কৈছে গতিকে বাট মই ইমান নাজানো মই কেছটো ষ্টাডিও কৰা নাই তেনেকুৱা যদি অসমত আৰু কোনবা আছে এজনৰ নামটো মই জানো বাকি ইউটিউবাৰ বিলাক আপুনি যেটো কৈছে মই বুজিছো আৰু আমি সদায় এৰেষ্ট কৰি আছো কোনবা যদি পাকিস্তানত যোৱা নাম আছে মোক দি দিব আপোনালোকে চাইছে এইবাৰ মই এন্ট্ৰি কৰিম পুৰা পাকিস্তান জিৰ' লাইনৰ পৰা এন্ট্ৰি কৰিম এতিয়া সো এয়া আছো বৰ্তমান ইণ্ডিয়াত এয়া জিৰ' লাইন এয়া পাকিস্তান আহি গ'লো পাকিস্তান আহি গ'লো ধুনীয়া খেতি একেবাৰে এফালে পাকিস্তান আহি নমস্তে ছাৰজি এন্ট্ৰি কৰি গ'লোঁ মই পাকিস্তানত আৰু গোটেইখিনি মোৰ ইয়াতে চালে ৭২ ঘণ্টাৰ ভিতৰত RT-PCR ৰিপৰ্ট চালে লগতে পাছপৰ্ট আৰু ETA-টো চালে RT-PCR কৰি নাহে আগত টেষ্ট কৰিব আপোনালোকে চাইছে এইবাৰ মই এন্ট্ৰি কৰিম পুৰা পাকিস্তান জিৰ' লাইনৰ পৰা এন্ট্ৰি কৰিম এতিয়া সো এয়া আছো বৰ্তমান ইণ্ডিয়াত এয়া জিৰ' লাইন এয়া পাকিস্তান আহি গ'লো পাকিস্তান আহি গ'লো ধুনীয়া খেতি একেবাৰে এফালে পাকিস্তান আহি নমস্তে ছাৰজি এন্ট্ৰি কৰি গ'লোঁ মই পাকিস্তানত আৰু গোটেইখিনি মোৰ ইয়াতে চালে ৭২ ঘণ্টাৰ ভিতৰত RT-PCR ৰিপৰ্ট চালে লগতে পাছপৰ্ট আৰু ETA-টো চালে RT-PCR কৰি নাহে আগত টেষ্ট কৰিব